দেশজুৰি ইডি কাৰ্যালয় ঘেৰাও কংগ্ৰেছ নেতা কৰ্মীৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল জিএছ ৰোড খ্ৰীষ্টিয়ান বস্তিৰ ইডি কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদৰ সময়তে নিৰাপত্তাৰক্ষীৰে খণ্ডযুদ্ধ লাগিল কংগ্ৰেছ নেতা কৰ্মীৰ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত স্তব্ধ সদাব্যস্ত জিএছ ৰোডত সৃষ্টি হৈছে ব্যাপক যান-জঁটৰ আৰু যান-জঁটত আবদ্ধ এম্বুলেন্সকে ধৰি বহু জৰুৰীকালীন সেৱাৰ গাড়ীও হিন্দেনবাৰ্গৰ তথ্যক লৈ সেবিৰ মুৰব্বী মাধৱীপুৰী বাজ আৰু স্বামীৰ বিৰুদ্ধে কংগ্ৰেছে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কংগ্ৰেছৰ এই প্ৰতিবাদৰ ফলতে এই বিক্ষোভ কাৰ্যসূচীৰ ফলতে জিএছ ৰোডত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে পুনৰ খিলঞ্জীয়াক আক্ৰমণ বহিৰাগতৰ মঙ্গলদৈত খিলঞ্জীয়া অসমীয়াক আক্ৰমণ কৰিলে বহিৰাগতই একাংশ বহিৰাগত লোকৰ আক্ৰমণত আহত হৈছে খিলঞ্জীয়া অসমীয়া সিপাঝাৰ থানাৰ অন্তৰ্গত ৰাম সিং চাপৰিত সংঘটিত হৈছে এই ঘটনা মহ চৰাই থকা অৱস্থাত হঠাৎ বহিৰাগত লোকৰ আক্ৰমণত আহত হৈছে স্থানীয় গোৱাল সত্য ৰাজবংশী জানিব পৰা মতে একাংশ বহিৰাগত লোকে দলবদ্ধভাৱে আক্ৰমণ কৰিলে দক্ষিণ পশ্চিম গোৱাল সন্থাৰ সম্পাদক সত্য ৰাজবংশী আৰু ঘটনাৰ পিছতে সিপাঝাৰ থানাত এজাহাৰ দাখিল সত্য ৰাজবংশী মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে সত্য ৰাজবংশী ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া দৰঙাচুৰ তৎকালে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক দাবী তুলিছে সংগঠনটোৱে উল্লেখযোগ্য যে শিৱসাগৰ আৰু বৰপেটা ৰোডত খিলঞ্জীয়াক আক্ৰমণৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল একাংশ বহিৰাগত লোকে খিলঞ্জীয়াৰ ওপৰত কৰা এনে আক্ৰমণে জাতিটোৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিছে বুলি মন্তব্য সচেতন নাগৰিকৰ আমাৰ সত্য ৰাজবংশী ডাঙৰীয়া তাতে মহ চাই থাকোঁতে খা খোৱাক লৈ তেওঁলোকৰ বিহাৰী সম্প্ৰদায়ৰ অনা অসমীয়া বিহাৰী সম্প্ৰদায়ৰ মানুহে আহি তেওঁ আক্ৰমণ কৰিলে আমাৰ অসমীয়া মানুহক গৰু মহ চৰাৰ কাৰণে তেওঁলোকে আক্ৰমণ কৰিছে ইয়াতকৈ লাজৰ কথা কি হ'ব পাৰে আমাৰ মাতৃভূমি আমাৰ এই অসমত অসমীয়া মানুহৰ যদি গৰু মহ চাওঁতে যদি আমাক অনা অসমীয়া আক্ৰমণ কৰে ইয়াতকৈ লাজৰ কথা একো নাই আমি চিপাঝাৰ আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰ দাখিল কৰি আমি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক আমি আমি তেওঁক দাবী জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত যদি এই অপৰাধীকেইজনক তেওঁলোকে এৰেষ্ট নকৰে তেনেহ'লে কিন্তু ইয়াৰ ফল তেওঁলোকে ভুগিব লাগিব ইফালে খিলঞ্জীয়া লোকক বহিৰাগত আক্ৰমণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে সিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ সন্থাৰ কৰ্মীসকলে পুনৰ ৰাম সিং চাপৰিত বহিৰাগত বেদখলকাৰীৰ আক্ৰমণত আহত খিলঞ্জীয়া লোক মহ চৰাবলৈ যোৱা সত্য ৰাজবংশী নামৰ গোৱালজনক একাংশ বহিৰাগতই আক্ৰমণ কৰিছিল আৰু বহিৰাগতৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে কুৰুৱাৰ দক্ষিণ পশ্চিম গোৱাল সন্থাৰ সম্পাদক সত্য ৰাজবংশীৰ বুধবাৰে আবেলি ৰাম সিং চাপৰিত মহ চৰাবলৈ গৈছিল সত্য ৰাজবংশীয়ে আৰু সন্ধিয়া হঠাতে চাপৰিটোত কিছু অংশত বেদখল কৰি থকা একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰাত আহত হৈছে গোৱালজন বহিৰাগত বেদখলকাৰীয়ে ইতিপূৰ্বেও কেইবাবাৰো আক্ৰমণ কৰিছে খিলঞ্জীয়া লোকক বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে তৎকালে ব্যৱস্থা গ্ৰহণ নকৰিলে দৰঙত ব্যাপক আন্দোলনৰ হুংকাৰ দিছে ছাত্ৰ সন্থাই খিলঞ্জীয়া অসমীয়া মানুহ সত্য ৰাজবংশী ডাঙৰীয়াক গৰু মহ চাৰিব যাওঁতে ৰাম সিং চাপৰিত যি অনা অসমীয়া বিহাৰৰ পৰা অহা বিহাৰীয়ে যি আক্ৰমণ কৰিলে একমাত্ৰ গৰু বা মহে তেওঁলোকৰ ঘাঁহ খোৱাৰ কাৰণে আক্ৰমণ কৰিছে ইয়াতকৈ ডাঙৰ ঘটনা নাই আমি এই ঘটনাৰ আশংকা আমি 4-5 বছৰ আগতে কৰিছিলোঁ ছাত্ৰ সন্থা আৰু ৰাইজে এই মানুহখিনিক উচ্ছেদ কৰিব লাগে বুলি চাৰ্কল অফিচত থৈ দি আমি মুখ্যমন্ত্ৰী আমি ডিচিত থৈ দি মুখ্যমন্ত্ৰী বহুত আমি স্মাৰক পত্ৰ দিছোঁ ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছোঁ কিন্তু ছাত্ৰ সন্থাৰ দাবী ৰাইজৰ দাবী কোনো কাৰণত চৰকাৰে মানা নাই সত্য ৰাজবংশীক প্ৰহাৰ কৰা সেই মানুহখিনিক সেই বিহাৰী মানুহখিনিক অনতিপলমে চিপাঝাৰ আৰক্ষীয়ে দৰং জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক নহ'লে ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব আৰু চিপাঝাৰ চাৰ্কল অফিচ যেনেকৈ বন্ধ কৰা হৈছে অনাগত দিনত দৰঙৰ ডিচি অফিচ দৰঙৰ যিমানকেইটা চাৰ্কল অফিচ চব বন্ধ কৰি দিয়া হ'ব ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাইজৰ সহযোগত
গুৱাহাটীৰ নাতিদূৰৈত থকা সোণাপুৰত সন্দেহযুক্ত নাগৰিকৰ ভিৰ বাঢ়িছে নিশা সন্দেহযুক্ত নাগৰিকক লৈ সোণাপুৰৰ বৰবিলা কচুতলিত সৃষ্টি হ'ল এটা উত্তপ্ত পৰিস্থিতিৰ বৰবিলাৰ পৰা কচুতলি হৈ সোণাপুৰ সংযোগী পথৰ দুয়োকাষে একাংশ সন্দেহজনক লোকে মাটি কিনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বুধবাৰে নিশা নম্বৰ প্লেট বিহীন 4খন সামগ্ৰী ভৰ্তি ট্ৰাক্টৰ প্ৰৱেশ কৰিছিল বৰবিলাত গৃহ নিৰ্মাণৰ সামগ্ৰী লৈ প্ৰৱেশ কৰিছিল ট্ৰাক্টৰ 4খন সহ 3 গৰাকী লোক স্থানীয় একাংশ লোকে প্ৰথম অৱস্থাত সোধাপোছা কৰাত পোহৰলৈ আহিছিলে সমগ্ৰ ঘটনা কি সন্দেহজনক একাংশ লোকে বৰবিলাত মাটি ক্ৰয়ৰ কথা প্ৰকাশ কৰিলে লোককেইজনে ইফালে ৰাইজ ওলাই অহা 4খন ট্ৰাক্টৰৰ 2খন ট্ৰাক্টৰ সহ পলায়ন কৰিলে কেইবাজনো সন্দেহজনক লোকে উল্লেখযোগ্য যে কলং নৈৰ নদী পথ ব্যৱহাৰ কৰি আহিছে সন্দেহজনক নাগৰিকসকলে স্থানীয় ৰাইজে 3জন সন্দেহজনক নাগৰিকক আটক কৰি সোণাপুৰ আৰক্ষীক চমজাই দিছে মুখ্যমন্ত্ৰীয়ে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু সেই সময়তে সোণাপুৰ ডিমৰীয়া অঞ্চলত নিশা একাংশ সন্দেহজনক লোকৰ প্ৰৱেশক লৈ ক্ষুভিত হৈছে ৰাইজ নুরুল ইসলাম কি দালাল নাকি নাই দালাল নাই কিন্তু ঘর বানাবো কোর হয় নজরুল ইসলাম বুঝলো দালাল নাই কেনেকে চিনি পায় কলংপাৰৰ বৰবিলা গাঁৱত অবৈধ সন্দেহযুক্ত নাগৰিক মুছলমান মানুহ সন্দেহযুক্ত মুছলমান মানুহ ইয়াৰ স্থানীয় আমাৰ খিলঞ্জীয়া সনাতনী মানে যুৱক কিছুসকলে তেওঁলোকক মানে ধৰিলে ফুটপোছ কৰাত তেওঁলোকে কথাখিনি ভালকৈ উত্তৰ দিব পৰা নাই সেই অনুপাতে আমি কথাটো গম পাই মই সতীৰ্থসকলৰ লগত আমি আহিলোঁ অচি ছাৰক ফোন কৰিলোঁ আহি যে দেখা পাওঁ হয়ো দুখন গাড়ী তেওঁলোকে ঘৰ মানে ভাঙি আনিছে ক'ব পৰা কেঁচা বাঁহৰ ঘৰ তৰ্জা বেৰা খেৰ চেৰ ভাঙি আনি এইফালে মানে কচুতলিৰ ফালে যাব ওলাইছে এতিয়া কথা হ'ল তেওঁলোকে এই দুখন ধৰাৰ আগত বাকী 4-5খন গাড়ী বোলে পলাইছে গতিকে কথা হ'ল সোণাপুৰৰ নিচিনা এটা খিলঞ্জীয়া ভূমিপুত্ৰৰ বেল এৰিয়াত কেনেকৈ অচিনাকি সন্দেহযুক্ত নাগৰিক ইয়াত ভৰ্তি হ'ল কেনেকৈ হ'ল ইয়াৰ পিছত কোন আছে কোন দালাল আছে কচুতলি গাঁওখন ভৰ্তি হৈ গ'ল সোণাপুৰ গাঁও পঞ্চায়ত আজি তেওঁলোকে ভোটৰ নিৰ্ণয় কৰিব পৰা হৈ গ'ল কেনেকৈ হ'ল তিনিচুকীয়া নিশা পুনৰ বহিৰাগতৰ দাদাগিৰিৰ ঘটনা বুধবাৰে নিশা তিনিচুকীয়া চহৰৰ খৰ্গেশ্বৰ পথত ৰিদীপ ডেকা নামৰ যুৱকজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে 9-10 জনীয়া এটা বহিৰাগত গেঙে আৰু ৰাস্তাত ছাইড দিবলৈ কোৱাৰ বাবে কিছু আঁতৰ হ'বলৈ কোৱাৰ বাবে বাইকৰ হেলমেটেৰে মূৰত প্ৰহাৰ কৰিলে অসমীয়া যুৱকজনক নিশাই ৰিদীপ ডেকা নামৰ যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱাবলগীয়া হয় মূৰত 8টাকৈ চিলাই পৰিছে ৰিদীপ ডেকাৰ ভুক্তভোগী ৰিদীপ ডেকাই তিনিচুকীয়া থানাত এজাহাৰ দাখিল কৰিছে যদিও তিনিচুকীয়া আৰক্ষীয়ে বৰ্তমানলৈকে এজনো বহিৰাগত গ্ৰেপ্তাৰ কৰিব পৰা নাই শিৱসাগৰৰ পিছত এইবাৰ যি তিনিচুকীয়াৰ বহিৰাগত একাংশ গুণ্ডাৰ আক্ৰমণত খিলঞ্জীয়া লোক আহত হ'বলগীয়া ঘটনা এই ঘটনাই কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তিনিচুকীয়া আৰক্ষীয়ে বহিৰাগত গ্যাংটোক আটক কৰিবলৈ কিয় সাহস কৰা নাই ৰাইজে প্ৰশ্ন কৰিছে আৰু ফোনযোগে সংযুক্ত হৈছে এই মুহূৰ্তত আমাৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে উপাসনা যিহেতু এই ঘটনাটোত ৰিদীপ ডেকা তেওঁ মূৰত বেয়াকৈ আঘাত পাইছে তেওঁক মাৰধৰ কৰা হৈছিল সামান্য কথাৰ ওপৰতে যি 8-9 জনীয়া দল এটা জপিয়াই পৰিছিলে আৰক্ষীক জনোৱা হ'ল আৰক্ষীয়ে একো কৰা নাই সেই অভিযোগ হয় গীতাশ্ৰী নিশ্চয়কৈ তিনিচুকীয়াৰ ঘটনা যোৱাকালি যিহেতু তিনিচুকীয়া এনেধৰণৰ ঘটনা এটা সংঘটিত হৈ গৈছিলে তাৰ পিছত দেখা গৈছে যোৱা নিশা ৰাতি আন এক ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত একেই অসমীয়াৰ মাজত এখন যুঁজ দেখিবলৈ পোৱা গৈছে আচলতে যি ৰিদীপ ডেকা যেন লোকজন আছিলে তেওঁ আচলতে এটা ঠাইত ওলাই গৈছিলে কিন্তু সেই তাৰ পৰা উভতি অহাৰ সময়ত যি নপুখুৰীত এটা বাটত দেখা পোৱা গৈছে এটা প্ৰায় 9 জনীয়া এটা অনাম অসমীয়াৰ গ্ৰুপ এটা দল এটা ৰৈ আছিলে যুৱকৰ তাৰপিছত তাত যিহেতু কিছু ট্ৰেফিক জামৰো সমস্যা হৈছিলে কিন্তু এই যি ৰিদীপ ডেকা যেন যুৱক আছে তেওঁ আচলতে এই যি 10 জনীয়া যিটো অনাম অসমীয়া দল আছিলে যুৱকৰ তেওঁলোকক এটা ৰিকুৱেষ্ট কৰিছিলে যে ৰাস্তাটো চাইড কৰি দিব লাগে তেতিয়া তেওঁ মানে সহজে ওলাই যাব পাৰিব যিহেতু তেওঁলোকৰ ঘৰৰ অভিমুখে এই ৰিদীপ ডেকাই যিটো গৈ আছিলে কিন্তু সেইখিনি সময়ত যিহেতু ৰাস্তাটো চাইড দিব কোৱাৰ বাবে সেই যি 9-10 জনীয়া যুৱকৰ দলটো আছিলে উপৰি জুবুৰি প্ৰহাৰ কৰে ৰিদীপ ডেকা নামৰ যুৱকজনক যি অসমীয়া যুৱকজনক প্ৰহাৰ কৰে আৰু প্ৰহাৰ কৰি তেখেতে যথেষ্টখিনি মূৰত আঘাত পায় আঘাত পোৱাৰ লগে লগে তেখেতক যিহেতু ততাতৈয়াকৈ ওচৰৰ ৰাইজে হস্পিটেলত লৈ যায় যদিও চিকিৎসাৰ বাবে কিন্তু ইয়াত এটা কথা
হৈছে গীতাশ্ৰী এনে ধৰণৰ ঘটনা যদি তিনিচুকীয়াত প্ৰতিবাৰে সংঘটিত হৈ আছে আৰক্ষীয়ে কিয় ব্যৱস্থা লোৱা নাই কি হৈছিলে আৰক্ষীয়ে তদন্ত কৰা নাই বুলি অভিযোগ উঠিছে হয় হয় গীতাশ্ৰী যেহেতু পুৱাৰ ভাগত এটা আপডেট আমি ইতিমধ্যে কিছু সময় আগত সংগ্ৰহ কৰিছো যে দুজনক ইতিমধ্যে আটকহে কৰা হৈছে তাৰ নাম হৈছে দীপ কুমাৰ সিং আৰু বিজয় কুমাৰ সিং আৰু তদন্ত যিটো ইমুটত চলি আছে কিন্তু যোৱাকালিও এনেধৰণৰ ঘটনা সংঘটিত হৈ গৈছে যি সচেতন মহলে আচলতে আৰু গীতাশ্ৰীৰ লগতে যি দল সংগঠনৰ সকলো এটা দাবী কৰিছে যে এনেধৰণৰ ঘটনা যে তিনিচুকীয়াত বাৰম্বাৰকৈ হৈ থাকে আৰক্ষী যথেষ্টখিনি তৎপৰতাৰে কিন্তু কামখিনি কৰি আচলতে দোষীক কিন্তু শাস্তি দিব যে ব্যৱস্থা সেয়া কিন্তু কৰিব লাগিছিলে দাবী তুলিছে সচেতন মহলে ধন্যবাদ জ্ঞাপন কৰিছো উপাসনা আমাক এইখিনি আপডেট আপুনি জনালে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে সদন ত্যাগ কৰিছে কংগ্ৰেছ আৰু AIDF বিধানসভাৰ বাহিৰত স্মাৰ্ট মিটাৰ লৈ কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে অখিল গগৈ মনোৰঞ্জন তালুকদাৰে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ আৰু মাটি কিনা বেচা বিধেয়কৰো বিৰোধিতা কৰিছে কংগ্ৰেছ আৰু AIDF আৰু স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে সৰব অখিল গগৈ স্মাৰ্ট মিটাৰৰ জৰিয়তে গ্ৰাহকক লুণ্ঠন চলোৱাৰ অভিযোগ আনিলে অখিল গগৈ চৰকাৰৰ লুণ্ঠন ৰাজ অব্যাহত থাকিলে ৰাজ্য পুনৰ আগৰ সেই বেয়া দিনলৈ ঘূৰি যাব বুলি কৰিছে মন্তব্য ঘৰত ৰাইজে কেৰাচিন মিঠাতেলৰ চাকি জ্বলাব লাগিব বুলিও কটাক্ষ কৰিছে অখিল গগৈ এনেকে স্মাৰ্ট মিটাৰ লগাই থাকে তেতিয়াহলে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব যেটো লুণ্ঠন চলিছে স্মাৰ্ট মিটাৰ আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব লেমৰ যুগ আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব এটোৱে হৈছে আজিৰ দিনত স্মাৰ্ট মিটাৰৰ লুণ্ঠন গোটেই অসম জুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনা ভাও জুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছো 22 চনত 4044 টকা উঠিছিলে আৰু 24 চনত 6070 টকা 23 চনত উঠিছিলে 3012 টকা তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই আৰু 24 চনৰ মে মাহত উঠিলে 6070 টকা ডাবল হৈ গল 3012 টকাৰ পৰা 6070 টকা দুগুণ হৈ গল এটোৱে হল স্মাৰ্ট মিটাৰৰ লুণ্ঠন সামগ্ৰী একেগিতে আছে একেই বস্তুৱে ব্যৱহাৰ কৰিছো ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ভৱেশ কলিতাই দিছে প্ৰতিক্ৰিয়া সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ভৱেশ কলিতাই মন্তব্য কৰিলে যে স্মাৰ্ট মিটাৰ বিল বৃদ্ধি হৈছে যদিও এতিয়া কমিব এতিয়া গৰমৰ বাবে বিল বৃদ্ধি হৈছে যদিও লাহে লাহে কমিব বুলি ক'লে ভৱেশ কলিতাই স্মাৰ্ট মিটাৰৰ ৰাজ্যজুৰি প্ৰতিবাদ হৈছে আৰু বিৰোধীয়ে সদন আজি উত্তাল কৰিম বুলি কৈছে স্মাৰ্ট মিটাৰৰ কথাটো হ'ল মই প্ৰথমৰ পৰা কৈ আছোঁ যেটো টেণ্ডাৰ হৈছে অনলাইন টেণ্ডাৰ আজিকালি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা যিকোনো বিডিঙত পাৰ্টিচিপেট কৰিব পাৰে আৰু যেতিয়া বিডিঙত পাৰ্টিচিপেট হয় এলিজিবল হয় L1 হয় তেওঁলোকে কামটো পায় মই ক্লিয়াৰ কৰি দিছোঁ দেই যেটো সিস্টেম তাত XYZ জনে টেণ্ডাৰ কৰিব যি L1 হ'ব তেওঁ দিব লাগিব কামটো নহলে কেছ হৈ যায় আৰু কেছ হ'লে গোটেই কামটো বন্ধ হয় নাম্বাৰ 1 নাম্বাৰ 2 স্মাৰ্ট মিটাৰ কেতিয়াবা বিজুলী থাকিব পাৰে নথকা বুলি মই একেখাৰে নেচাত কৰি নিদিওঁ আৰু এইকেইদিন আমাৰ যথেষ্ট কনজাম হৈছে ইলেক্ট্ৰিচিটি মই ভাবোঁ লাহে লাহে যেটো শীতটো আহিব শীতকালীন অধিৱেশনটো মই কনজামটো কমি যাব নিশ্চয় আমিও কিছু নহয় ৰেহাই পাম
USDMৰ পৰা শিক্ষা লোৱা শিক্ষাৰ্থীয়ে অসমত চাকৰি নাপাব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দিছে মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ সুৰতে এক প্ৰকাৰ সুৰ মিলাই মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত লৈছে যেতিয়া এতিয়া কিবা এটা কৰিব হয়তো আইনো আনিব পাৰে বুলি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই চৰকাৰেতো নিয়ম কৰিব পাৰে এতিয়া আপোনালোকে হয়তো জানে যে আমাৰ ভাৰতবৰ্ষৰ বাহিৰত যদি কোনোবাই MBBS পঢ়ে মেডিকেলৰ ছাত্ৰ ছাত্ৰী আহি ভাৰতবৰ্ষত পৰীক্ষা দিব লাগে তেনেকুৱা প্ৰত্যেক দেশৰ প্ৰত্যেক ৰাজ্যৰ বেলেগ বেলেগ নিয়ম আছে এই ক্ষেত্ৰত অসমে নিয়ম আনিব পাৰে আমি নিয়ম আনিব পাৰোঁ তাতে কোনো এইটো অনিয়ম নহয় কিন্তু NMCৰ দ্বাৰা যিখিনি স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজ আছে তাৰ পৰা পাছ আউট ছাত্ৰ ছাত্ৰীসকলকে একে মই আপোনাক কৈছোঁ যে বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী মেডিকেল বাংলাদেশত পঢ়িবলৈ যায় আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে এইটোতো নতুন কথা নহয় গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ তেনেকুৱা আইন অনাৰ কথা চিন্তা কৰি আহি যাব ডেফিনেটলি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে তেখেতে কালি আপোনালোকক কৈছে ডেফিনেটলি তেনেকৈ ব্যৱস্থা কৰা হ'ব ইয়াৰ সৈতে বিদায় লওঁ নমস্কাৰ